ওখ ওখ শিমলুৰ ওপৰত বৰটোকোলাৰ বাহ। হেমন্ত ঋতুৰ লাজত মুচকচ যোৱা জাক জাক বৰটোকোলা। এয়া বৰটোকোলাৰ বাহ। বৰ মানে ডাঙৰ। বৰ শব্দটোৱে কয় বৰটোকোলা আকাৰত ডাঙৰ চৰাই। ওখ ওখ গছবোৰ বৰ প্ৰিয়, স্বভাৱত লাজকুৰীয়া বৰটোকোলাৰ। ফাগুন ৰঙী শিমলু ৰঙা হোৱাৰ আগতেই বৰটোকোলাই বাহ বনাই ওখ ওখ গছবোৰত। কোৱা হয় ফাগুনৰ শিমলু ৰঙী আকাশৰ মাজত উৰি থাকে বৰটোকোলা। ওখ শিমলু গছত সাজে বাহ, জগাই পোৱালি। খাদ্যৰ সন্ধানত জলাশয়ৰ আশে পাশে ভিৰ কৰেহি বৰটোকোলাই। কিন্তু এতিয়া নৈপৰীয়া বিলপৰীয়া অসমীয়াৰ চকুৰ আগেদিয়েই বৰটোকোলা চাই থাকোঁতেই সংখ্যাত কমি আহিছে। বৰটোকোলাই বাহ সজা ডাঙৰ ডাঙৰ গছৰ অভাৱ ঘটিছে। পথাৰ কমি আহিছে, বিলবোৰ পোত খাইছে, আলিকাষৰীয়া দ ঠাইবোৰ পুতি পেলোৱা হৈছে। কিন্তু এই অৱস্থাত বৰটোকোলা চৰাইবোৰ যাব কলৈ, খাব কি? হয়তো এনে এটা দিন আহি আছে, অলপ দিন আগলৈকে সচৰাচৰ দেখিবলৈ পোৱা এই বৰটোকোলাবোৰ লাহে লাহে এদিন নোহোৱা হৈ যাব, কিয়নো সলনি হৈছে গাঁৱৰ পৰিৱেশ। হয়, আপোনালোকে গম পাইছে যে এইজোপা একদম বৃহৎ প্ৰকাণ্ড শিমল গছ। এইজোপাত অকল বৰটোকোলাই নহয়, ইয়াত ধনেশ পক্ষীও মাজতে আছিলে। কিন্তু আপোনালোকে চাওক এতিয়া এই ডাঙৰ গছজোপাত বৰটোকোলাখিনিয়ে যেনেকৈ বাস কৰি আছে, যদিহে 4 লাইনটো এইফালে গুচি যায়, আমি চৰকাৰক বিশেষভাৱে এইটো অনুৰোধ জনাম যাতে এই ডাঙৰ গছখিনি যদি কাটি দিয়ে, তেতিয়াহ'লে চৰাই চিৰিকটিকে প্ৰমুখ্য কৰি সকলো বৰটোকোলা চৰটোকোলা আদি নাইকিয়া হৈ যাব। গতিকে যাতে এনেকুৱা ডাঙৰ গছসমূহ যাতে কোনো কাৰণত নাকাটে, আমি তাৰ বাবে চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয়তে আপুনি চাওক, ইয়াত আজি বহু বছৰ ধৰি বৰটোকোলা আৰু ধনেশ পক্ষীয়ে বাস কৰি আছে। আৰু সন্মুখতে আৰু এজোপা পাছফালে আমাৰ আহঁত গছ আছে, তাতো আজি যোৱা বছৰ প্ৰায় 3-4টামান ধনেশ পক্ষীয়ে ইয়াত বাস কৰি গৈছিলে। গতিকে আমি চৰকাৰক এইটোৱে অনুৰোধ জনাইছোঁ যাতে এই এনেকুৱা গছসমূহ যাতে কাটি আমাৰ পৰিৱেশটো বিনষ্ট নকৰে, তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। কেইটা আছে ইয়াত বৰটোকোলা? এতিয়া বৰটোকোলা আপোনাৰ 3টা আছে পোৱালি, আৰু তেওঁ পোৱালিকেইটাৰ মাক আৰু বাপেক আছে। আৰু ইয়াতে কি গছ এজোপা? এইজোপা আপোনাৰ শিমলু গছ। কোন ঠাই এইটো? এইখন আপোনাৰ কৰিতল মাধৱ গাঁও, 37 নেশ্যনেল হাইৱে কাষতে আমাৰ এই যিজোপা শিমলু গছ, এই শিমলু গছজোপাতে বৰটোকোলাখিনিয়ে বাস কৰি আছে। ঠিকে থাকে আছেনে নাই? আপুনি দৈনিক চাই আছে সদায়? হয় হয় হয়, একদম সুন্দৰ। আমি সদায় ৰাতিপুৱা দোকানখন খুলিবলৈ আহোঁতে বৰটোকোলাখিনি আমি দেখোঁৱে একদম ধুনীয়াকৈ বাস কৰি আছে। গতিকে আমি সেইটোকে অনুৰোধ জনাইছোঁ যাতে তেনেকুৱা গছসমূহ কাটি যাতে আমাৰ যিটো প্ৰাকৃতিক পৰিৱেশ, এই পৰিৱেশটো যাতে বিনষ্ট নকৰে, তাৰ বাবে চৰকাৰক আমি অনুৰোধ জনাইছোঁ। এয়া কলিয়াবৰৰ মাধৱ গাঁও। কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতেই শিমলু গছত দেখিবলৈ পোৱা গৈছে বৰটোকোলা চৰাইৰ বাহ। একলা দুকলাকৈ ডাঙৰ হ'বলৈ ধৰিছে কেইবাটাও বৰটোকোলাৰ পোৱালি। আজি 3 দিন পৰহি, অৰ্থাৎ পৰহি আপোনাৰ এই যিটো মানে বতাহ অহাৰ কাৰণে এটা বৰটোকোলা পোৱালি এটা ইয়াতে তলতে পৰি পেলাই মানে চৰি আছে, যাতে কুকুৰ চুকুৰে হেৰি নহ'বৰ কাৰণে আমি ফৰেষ্টক ইতিমধ্যে জনালোঁ। তেওঁলোক আহিলে, আহি পেলাই মই অৱশ্যে ছাৰ্ভে যোৱাৰ কাৰণে গম নাপালোঁ, কিন্তু পোৱালিটো নিবৰ কাৰণে আমাৰ নিচেই কাষতে পাৰ্থপ্ৰতিম ভৰালী ডাঙৰীয়াই তেখেতে ফৰেষ্টক ইনফৰ্ম কৰিলে। তেওঁলোক আহি পেলাই পোৱালিটো হয়তো লৈ গ'ল নেকি চাগে, মই গম নাপালোঁ। কিন্তু যাতে পোৱালিখিনি যাতে তেনেকুৱা এটা ব্যৱস্থা কৰিব, মানে ধৰক যাতে যিটো বতাহে বা তেনেকৈ হেৰি কৰিছে, যাতে সংৰক্ষণটো যাতে সুৰক্ষিত হৈ থাকে, তাৰে আমি কামনা কৰিছোঁ। ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অৱ নেচাৰে বৰ্তমান বৰটোকোলাক দুষ্প্ৰাপ্য চৰাইৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। IUCNৰ মতে এতিয়া কেৱল অসম আৰু কম্বোডিয়াতহে পোৱা যায় বৰটোকোলা। পূৰ্বে ম্যানমাৰতো দেখিবলৈ পোৱা গৈছিল বৰটোকোলাৰ বাহ, কিন্তু এতিয়া ম্যানমাৰত লুপ্তপ্ৰায় হৈ পৰিছে বৰটোকোলা চৰাই। আৰু সেই দুষ্প্ৰাপ্য বৰটোকোলাৰ বংশবৃদ্ধি হোৱা দেখি আনন্দিত হৈ পৰিছে কলিয়াবৰবাসী। ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।